জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ যাতে সুকলমে পৰীক্ষা অনুষ্ঠিত হয়। একো বিসংগতি নাই, বিসংগতিটো আপোনালোকে দেখি থাকে, কিন্তু যোৱা বছৰৰ পৰীক্ষাত কি বিসংগতি আছে? একো বিসংগতি নাই। সুন্দৰভাৱে অসম আমাৰ যিখন বোৰ্ড, এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, খুব সুন্দৰভাৱে পৰীক্ষা পৰিচালনা কৰিছে। এই আগন্তুক পৰীক্ষাও ভাল ধৰণে পৰিচালনা কৰিব বুলি মোৰ আশা আছে। মই সকলো পৰীক্ষাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ যাতে সুকলমে পৰীক্ষা অনুষ্ঠিত হয়। একো বিসংগতি নাই, বিসংগতিটো আপোনালোকে দেখি থাকে, কিন্তু যোৱা বছৰৰ পৰীক্ষাত কি বিসংগতি আছে? একো বিসংগতি নাই। সুন্দৰভাৱে অসম আমাৰ যিখন বোৰ্ড, এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, খুব সুন্দৰভাৱে পৰীক্ষা পৰিচালনা কৰিছে। এই আগন্তুক পৰীক্ষাও ভাল ধৰণে পৰিচালনা কৰিব বুলি মোৰ আশা আছে। মই সকলো পৰীক্ষাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ যাতে সুকলমে পৰীক্ষা অনুষ্ঠিত হয়। একো বিসংগতি নাই, বিসংগতিটো আপোনালোকে দেখি থাকে, কিন্তু যোৱা বছৰৰ পৰীক্ষাত কি বিসংগতি আছে? একো বিসংগতি নাই। সুন্দৰভাৱে অসম আমাৰ যিখন বোৰ্ড, এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, খুব সুন্দৰভাৱে পৰীক্ষা পৰিচালনা কৰিছে।